हेलो गाइस এইটো কি আপোনালোকে নটিস কৰক গাইস মানে মই গাহৰিৰ বাবে দানা বনাই আছো আৰু ইয়াত আপোনালোকক কৈ দিছো ইয়াত কি দিয়া আছে ইয়াত আটা 1 কেজি দিয়া হৈছে আৰু ময়দা আধা কেজি তাৰ পাছত ইয়াত বাহৰ গজালে দিয়া হৈছে আৰু কচুপাত কাটি আনি দিয়া হৈছে আৰু পছলা কাটি ইয়াত দিছো নিমখ দিছো অলপমান তো এইকেইটা ধুনাকে এটা গাহৰিৰ বাবে হৈ যাব আৰু ইয়াত ভিটামিন দিব লাগিছিল কিন্তু এতিয়া দুৰ্ভাগ্যবশতঃ ভিটামিন তেনেকুৱা একো এটা নাই কিনি অনা বস্তু নাই তেনেকুৱা তো এইকেইটাকে আজি গাহৰিৰ দানা হিচাপে যোগত কৰিলো তো এইবোৰ পুৰা গুৰি কৰিব লাগিব তেতিয়া গাহৰি বেছিকে খায় যিমানে এইবোৰ গুৰি হ'ব হিমানে গাহৰিবোৰে হেৰি প্ৰটিন পাব আৰু ইয়াত এটা তুংগুৰি দিব লাগিছিল তুংগুৰিটো এতিয়া মই লবলৈ যাম হে তাৰ পিছত ইয়াত তুংগুৰিও দি দিম আপোনালোকে যদি গাহৰি পোহতে অলপ খৰচটো কম কৰিব খোজে তেন্তে এনেকৈ আপোনালোকে গাহৰিৰ বাবে দানা যোগত কৰিব পাৰে তো বাই বাই ইমানেই আজিৰ ভিডিঅ'